মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 2 আৰু পাঠটিৰ নাম হৈছে জীৱ আৰু পৰিৱেশ। এই পাঠটিৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঞ্চম শ্ৰেণীৰ পৰিৱেশ আৰু ইংৰাজীৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। প্ৰথমে কি কৈছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি। খ নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। এতিয়া মই এই প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। ক নম্বৰ প্ৰশ্নটো কি কৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি। এই প্ৰশ্নটিৰ উত্তৰ হ'ব পৰিৱেশৰ জৈৱিক উপাদানবোৰ হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি। তোমালোকে মনত ৰাখিবা পৰিৱেশৰ জৈৱিক উপাদান কোনবিলাক। পৰিৱেশৰ জীৱৰ উপাদানৰ জীৱন বা প্ৰাণ আছে, সেইবোৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদান। ইয়াত চোৱাচোন উদ্ভিদ, তাৰপিছত প্ৰাণী, চৰাই-চিৰিকটি এই সকলোবোৰে কি আছে জীৱন আছে বা প্ৰাণ আছে। এইবোৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদান। তাৰপিছত পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। তোমালোকে মনত ৰাখিবা পৰিৱেশৰ যিবোৰ অজৈৱিক উপাদান, এই অজৈৱিক উপাদানৰ কিন্তু জীৱন বা প্ৰাণ নাই। ইয়াত চোৱাচোন বায়ু, পানী, মাটি, তাৰপিছত সূৰ্যৰ তাপ, এইবোৰৰ কিন্তু জীৱন বা প্ৰাণ নাই। এইবোৰ হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কি কৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়। এই প্ৰশ্নটিৰ উত্তৰ হ'ব উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বোলে। উদ্ভিদে কি কৰে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, সেইবাবে উদ্ভিদক কি কয় উদ্ভিদক উৎপাদক বোলে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি কৈছে উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি। এই প্ৰশ্নটিৰ উত্তৰ হ'ব উপভোক্তা 3 প্ৰকাৰৰ। 1 নম্বৰ হৈছে প্ৰাথমিক উপভোক্তা, যেনে গৰু, ম'হ, ছাগলী, হৰিণ, এইবোৰ হৈছে কি প্ৰাথমিক উপভোক্তা। তাৰপিছত 2 নম্বৰ হৈছে কি গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, যেনে বাঘ, শিয়াল, সিংহ, এইবোৰ হৈছে কি গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত 3 নম্বৰ হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা, যেনে মানুহ, কাউৰী, বগলী, মাছৰোকা, এইবোৰ হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা। তোমালোকে মনত ৰাখিবা প্ৰাথমিক উপভোক্তা কোনবিলাক গৰু, ম'হ, ছাগলী, এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। এই প্ৰাথমিক উপভোক্তাবোৰে কি খায় এইবোৰে উৎপাদকক খাই জীয়াই থাকে। উৎপাদক মানে হৈছে কি উদ্ভিদ। এইবোৰে উদ্ভিদ মানে গৰু, ম'হ, ছাগলী এইবোৰ কি ঘাঁহ, গছৰ পাত এইবোৰ খাই জীয়াই থাকে, অৰ্থাৎ ইহঁতে উদ্ভিদক খাই জীয়াই থাকে। তাৰপিছত গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা যিবোৰ আছে, যেনে বাঘ, শিয়াল, সিংহ, এইবোৰে কাক খায় এইবোৰে গৰু, ম'হ, ছাগলী এইবোৰক খায়, মানে প্ৰাথমিক উপভোক্তাক খাই জীয়াই থাকে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো কি কৈছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে। এই প্ৰশ্নটিৰ উত্তৰ হ'ব উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ'লে কিছুদিন পিছত মৃতদেহটো গেলি পচি যায়, কাৰণ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহ বিয়োজন ঘটায়, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। এই বেক্টেৰিয়া আৰু ভেঁকুৰবোৰে মৃত প্ৰাণী আৰু উদ্ভিদৰ দেহৰ অংশসমূহ বিয়োজন ঘটায় আৰু গেলি পচি যোৱাত সহায় কৰে, সেইবাবে এই অণুজীৱবোৰক বিয়োজক বোলে। এনেদৰে বিয়োজকে আমাৰ সহায় কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বেক্টেৰিয়া আৰু ভেঁকুৰ এইবোৰ হৈছে কি এইবোৰ হৈছে বিয়োজক। এই বিয়োজকবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীবোৰক গেলি পচি যোৱাত সহায় কৰে।
তাৰ পিছত 9 নম্বৰটো কি কৈছে তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা এই প্ৰশ্নটিৰ উত্তৰ হ'ব তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাহনি তাৰ পিছত পুখুৰী তাৰ পিছত অৰণ্য তাৰ পিছত শস্য পথাৰ এইবোৰ হৈছে কি পৰিস্থিতি তন্ত্ৰ ঘাহনি পুখুৰী অৰণ্য শস্য পথাৰ এইবোৰ হৈছে পৰিস্থিতি তন্ত্ৰ তাৰ পিছত 2 নম্বৰটো কি কৈছে খালি ঠাই পূৰ কৰা ক নম্বৰটো কি কৈছে হামুগ হল দেশ উপভোক্তা হামুগ হল প্ৰাথমিক উপভোক্তা তাৰ পিছত খ নম্বৰটো কি কৈছে এটাতকৈ অধিক দেশ মিলি খাদ্যজালৰ সৃষ্টি হয় এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় তাৰ পিছত গ নম্বৰটো কি কৈছে হেন হল দেশ শ্ৰেণীৰ উপভোক্তা হেন হল তৃতীয় শ্ৰেণীৰ উপভোক্তা তাৰ পিছত ঘ নম্বৰটো কি কৈছে খাদ্যজালত এটাতকৈ দেশ খাদ্য শৃংখল থাকে খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে তাৰ পিছত 3 নম্বৰটো কি কৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা ক নম্বৰটো কি কৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ নে প্ৰাণী নে অনুজীৱ থাকে খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় কি থাকে উদ্ভিদ থাকে তাৰ পিছত খ নম্বৰটো কি কৈছে বিয়োজকে উৎপাদকে নে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে খাদ্য কোনে প্ৰস্তুত কৰে উৎপাদকে কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাৰ পিছত গ নম্বৰটো কি কৈছে উৎপাদকে নে বিয়োজকে নে উপভোক্তাই মৃতদেহ গলি পচি যোৱাত সহায় কৰে বিয়োজক কোনবিলাক ভেঁকুৰ বেক্টেৰিয়া এইবোৰ হৈছে কি বিয়োজক বিয়োজকে কি কৰে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে এতিয়া আমি 4 পৰা 10 লৈকে এই কেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 4 নম্বৰ প্ৰশ্নটি কি কৈছে খাদ্য শৃংখল কি উদাহৰণেৰে বুজাই লিখা এই প্ৰশ্নটিৰ উত্তৰ হ'ব জীববিলাকে ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে এনেদৰে জীববোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি যি শৃংখলৰ সৃষ্টি কৰে তাকে খাদ্য শৃংখল বোলে যেনে ঘাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক সাপে খায় সাপক হেন চৰাইয়ে খায় এয়াই হৈছে খাদ্য শৃংখলৰ এটা উদাহৰণ তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো কি কৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা এই প্ৰশ্নটিৰ উত্তৰ হ'ব পুখুৰী হল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ পুখুৰীত থকা জলজ জীৱ যেনে হেলাই পুনি ভেট পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে সেইকাৰণে এইবোৰ হৈছে উৎপাদক এই জীববোৰক পুখুৰীত থকা সৰু মাছ শামুক আদিয়ে খায় সেইবাবে এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা এইবোৰক আকৌ পুখুৰীত থকা ডাঙৰ মাছ ভেকুলী আদিয়ে খায় এনেদৰে পুখুৰীত এটা পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয় তাৰ পিছত 6 নম্বৰ প্ৰশ্নটি কি কৈছে সালোক সংশ্লেষণ বুলিলে কি বুজা এই প্ৰশ্নটিৰ উত্তৰ হ'ব সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিত কণাই সৌৰ শক্তি আহৰণ কৰিব পাৰে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয় হৰিত কণাই আহৰণ কৰা সৌৰ শক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয় পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটোৱে হৈছে সালোক সংশ্লেষণ তাৰ পিছত 7 নম্বৰটো কি কৈছে পাৰ্থক্য লিখা ক নম্বৰটো কি কৈছে উৎপাদক আৰু বিয়োজক মানে উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য লিখিব লাগিব ইয়াৰ উত্তৰটো হ'ব উৎপাদকে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে যেনে উদ্ভিদে কি নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে এইবোৰ হৈছে কি উদ্ভিদ হৈছে কি উৎপাদক আনহাতে বিয়োজকে কি বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণী গেলি পচি যোৱাত সহায় কৰে যেনে বেক্টেৰিয়া ভেঁকুৰ আদি অনুজীৱবোৰ হৈছে বিয়োজকে কি কৰে
মৃত উদ্ভিদ আৰু প্ৰাণী গেলি পচি যোৱাত সহায় কৰে যেনে বেক্টেৰিয়া ভেঁকুৰ এইবোৰে কি মৃত উদ্ভিদ আৰু প্ৰাণীক গেলি পচি যোৱাত সহায় কৰে তাৰ পিছত খ নম্বৰটো কি কৈছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী মানে তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য লিখিব লাগিব ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ তৃণভোজী প্ৰাণীয়ে তৃণ অৰ্থাৎ ঘাঁহ খায় মাংসভোজী প্ৰাণীয়ে মাংস খায় তাৰ পিছত 2 নম্বৰটো কি হ'ব গৰু ছাগলী ভেড়া হৰিণ আদি তৃণভোজী প্ৰাণী আনহাতে বাঘ শিয়াল কাউৰী আদি মাংসভোজী প্ৰাণী তাৰ পিছত 3 নম্বৰ তৃণভোজী প্ৰাণীবোৰ হৈছে প্ৰাথমিক উপভোক্তা আনহাতে মাংসভোজী প্ৰাণীবোৰ হৈছে গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা তাৰ পিছত গ নম্বৰটো কি কৈছে খাদ্য শৃংখল আৰু খাদ্যজাল মানে খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য লিখিব লাগিব এই প্ৰশ্নটিৰ উত্তৰ হ'ব সকলো জীৱই খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল এনেদৰে জীৱবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি যি শৃংখলৰ সৃষ্টি কৰে তাকে খাদ্য শৃংখল বোলে আনহাতে বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়ে হৈছে খাদ্যজাল মানে বহুতো খাদ্য শৃংখল একেলগে হৈ কি হয় খাদ্যজাল তাৰ পিছত 8 নম্বৰ প্ৰশ্নটি কি কৈছে পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হলে কি হ'ব এই প্ৰশ্নটিৰ উত্তৰ হ'ব প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ হৈছে গৰু ছাগলী ভেড়া হৰিণ আদি ইহঁতে উৎপাদক অৰ্থাৎ উদ্ভিদ খাই জীয়াই থাকে যেতিয়া প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হ'ব তেতিয়া দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বা গৌণ উপভোক্তা যেনে বাঘ সিংহ শিয়াল আদি খাদ্যৰ অভাৱত মৰি নোহোৱা হৈ যাব তাৰ পিছত 9 নম্বৰ প্ৰশ্নটি কি কৈছে খাদ্যজালৰ কিয় সৃষ্টি হয় এই প্ৰশ্নটিৰ উত্তৰ হ'ব একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায় যেনে উদ্ভিদক শহাপহু নিগনি ফৰিং আদিয়ে খায় আকৌ নিগনিক সাপ আৰু হেন চৰাইয়ে খায় ঠিক তেনেদৰে হেন চৰাইয়ে শহাপহু নিগনি সাপ ফৰিং আদি খায় গতিকে দেখা যায় যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় এনেদৰে বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি হয় এয়াই হৈছে খাদ্য জাল তাৰ পিছত 10 নম্বৰ প্ৰশ্নটি কি কৈছে মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায় এই প্ৰশ্নটিৰ উত্তৰ হ'ব মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে মৃত প্ৰাণী আৰু উদ্ভিদৰ দেহৰ অংশসমূহ বিয়োজন ঘটায় অৰ্থাৎ গেলি পচি যোৱাত সহায় কৰে